বাতৰিক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া মাটিবাৰী ঘটনাক ড্ৰাগছৰ ৰূপ দিয়াক লৈ খুব ভুক্তভোগীৰ ধুবুৰীত গোচৰ চলি থকা মাটি অবৈধভাৱে দখল কৰাৰ অভিযোগ তুলি সম্প্ৰচাৰিত বাতৰিটো নস্যাৎ কৰি ভুক্তভোগীয়ে নিজৰ প্ৰতিক্ৰিয়া এইদৰে ব্যক্ত কৰে। ধুবুৰী ৰাজচক্ৰৰ অন্তৰ্গত ঝগৰাপাৰ দ্বিতীয় খণ্ডগাঁৱৰ 273 নং দাগৰ 3 কঠা 17 লেচা মাটি 1980 চনৰ পৰাই দলিল মূলে ক্ৰয় কৰি তেতিয়াৰ পৰাই আমি ভোগ দখল কৰি খাই আছো। উক্ত মাটিডোখৰ কোৰ্টৰ অপিনিয়নৰ আঁতৰত দায়িত্বত থকা লাটমণ্ডলে আমাৰ নামত নামজাৰি কৰি দিছে। উক্ত মাটিডোখৰ নিজৰ নামত কৰি লোৱাৰ উদ্দেশ্যে আব্দুল ৱাদুদ মিয়াৰ অধিবক্তা জিয়াৰুল ইছলামে নিজৰ দেউতাকৰ নামত পাৱাৰ অফ এটৰ্নি লৈ আমাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি মনে সঁচা বাতৰি সম্প্ৰচাৰ কৰা হৈছে। আনপিনে মাটিবাৰীৰ ঘটনাক জিয়াৰুল হক নামৰ ব্যক্তিগৰাকী আহাদ আলী আৰু মেহেৰ আলী পক্ষক ড্ৰাগছ ব্যৱসায় খোজাৰ বাবে সংবাদ মাধ্যমত ক্ষোভ প্ৰকাশ কৰি কয়, ধুবুৰী জিলা প্ৰশাসনে সঠিক তদন্ত কৰক, কোন ড্ৰাগছ ব্যৱসায়ী আৰু কোন গৰু ব্যৱসায়ী ওলাই যাব। মিছা কথা, তাক কোনো পাৱাৰ অফ এটৰ্নি দেয় নাই। আমার দলিল আছে 1980 সনৰ এই যে দলিল হয় এইটো দলিল আমার নামজারির কারণে আমরা নামজারি চাচ্ছি 2021 সনত এইটো হয় আমার চিটা কপি হয় এইটো তেতিয়াৰ পৰা আমি খাজনা দি আছো এইটো হয় আমার সার্কিট কোর্টত সিভিল চলি আছে আমাক ইনজাংশন দিছে ইনজাংশনৰ কপি এইটো হয় তেতিয়াৰ পৰা আমি মাটিখিনিত আমি আবাদ কৰি আছো আৰু খাই আছো মাটিটোত বহু দিনৰ পৰা খাই আছো আৰু টিনৰে বেৰা দি হাঙৰা দি থৈ আছিলো এই জিয়াৰুল হক এডভোকেট তাই আসি হাঙৰটো ভাঙি পেলাইছে তেওঁ গুণ্ডা আমি দিছ তেওঁ ৰাতিত আসি গুণ্ডা বাহানি লৈ গোটেইখিনি ভাঙি পেলাইছে জিয়াৰুল হক